যোৰহাটত অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ শীৰ্ষক গীত উন্মোচন। অসম সাহিত্য সভাৰ যোৰহাটস্থ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উদযাপনৰ শীৰ্ষক গীতটি আজি উন্মোচন কৰা হয়। ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হোৱা উন্মোচনী অনুষ্ঠানত ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ কথা, প্ৰসেনজিৎ লাহনৰ সুৰ আৰু সংগীত দিয়া গীতটি উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অনুষ্ঠানত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক জ্যোতিৰেখা হাজৰিকা, সাহিত্যিক ৰাজা চক্ৰৱৰ্তী, সংগীত শিল্পী প্ৰসেনজিৎ লাহনকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মই ভাবিছোঁ আজি অসম সাহিত্য সভাৰ বাবে এইটো এটা বৰ ঐতিহাসিক দিন। অসমততো নায়েই, ভাৰতবৰ্ষত এনেকুৱা ভৱনৰ শতবৰ্ষ পাতিছেনে নাই মই নাজানো, কিন্তু অসমত এইটোৱেই প্ৰথম। আৰু এই ভৱনটোৰ লগত দুটা সন্তান হাৰা ডেকা সন্তান হাৰা পিতৃ ৰাধাকান্ত সন্দিকৈ দেৱৰ এটা যন্ত্ৰণা আৰু তেখেতৰ যি চকুলো চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ প্ৰতি চপৰা ইটাৰ লগত সম্পৃক্ত হৈ আছে। এই দানটো অনাত সহায় কৰিছিল সেই সময়ৰ প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামীয়ে। এই আপোনাসকলে শুনি আচৰিত হ'ব, বৰ্তমান বাল্যভৱন য'ত আছে তাৰ ওচৰতে এজোপা বিশাল গছ আছিলে, এতিয়াও গছজোপা আছে নে মই নাজানো, কিন্তু এজোপা গছ এতিয়াও বহু শতাব্দী পুৰণা গছ এজোপা মই দেখিছোঁ। তাৰ তলতে আচলতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ জন্ম হৈছিল। এই দুইটি সন্তানৰ নামত তেখেতে বঁটা বাহন দিব খুজিছিল, কিন্তু তেতিয়া শৰৎচন্দ্ৰ গোস্বামীয়ে ক'লে যে এইটো আপুনি যদি অসম সাহিত্য সভাক দিয়ে সি সদায় থাকি যাব। তেতিয়া তেখেতে সন্তুষ্ট হ'ল আৰু দিবলৈ ঠিক কৰিলে। তাৰ মাটি লাগে, এই মাটিকণ আছিলে এই গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী মাটি, বৰ্তমান আমাৰ সন্মুখত যিখন আছে। তাতে তাৰ হেডমাষ্টাৰ সেই সময়ৰ ৰামেশ্বৰ বৰুৱাৰ কোৱাৰ্টাৰো আছিল। ৰামেশ্বৰ বৰুৱাৰ পিছলৈ অসম সাহিত্য সভাৰ সম্পাদকো হৈছিলগৈ। সেই ৰামেশ্বৰ বৰুৱাৰ লগত সেই সময়ৰ স্কুল ইনস্পেক্টৰ শৰৎচন্দ্ৰ গোস্বামী যি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক কথা বতৰা হোৱাৰ পিছত ৰামেশ্বৰ বৰুৱাই লিখি দিলে যে অসম সাহিত্য সভাক যদি এই মাটিকণ দিয়ে মোৰ কোনো আপত্তি নাই, তেখেতে লিখি দিলে। তাৰ কাষতে এনেকুৱা এটা ঘৰটো আছিলে, এই পিছৰ এই অংশটো আছিলে PWDৰ। সেই সময়ৰ চাহাব ইঞ্জিনিয়াৰৰ ওচৰতে আমাৰ গোটেই দলটো গ'ল সাহিত্য সভাৰ। তেতিয়া তেওঁলোকে এই মাটিকণ অসম সাহিত্য সভাক দিলে। তাৰমানে অসম সাহিত্য সভাৰ 2 বিঘা 8 কঠা মাটিৰ পিছত আমাৰ 3 বিঘা 3 কঠা মাটি এই গোটেই আমাৰ যিটো চৌহদ, এই চৌহদটোত আছে। আৰু এতিয়া পৰ্যায়ক্ৰমে আজি কিছু বছৰ ধৰি সাহিত্য সভাৰ এই চৌহদটো অকণমান এৰা পৰাৰ নিচিনা হৈ আছিলে, আপোনাসকলেও দেখিছে হয়তো। কিন্তু মন কৰিলেই চন, আমি যাকেই কৈছোঁ প্ৰত্যেকেই আমাক সহায় কৰিছে আৰু সহায় কৰি আজি এই ভৱনটো এইটো স্তৰলৈ আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু শতবৰ্ষৰ আগত আৰু কেইবাটাও ভাল কাম হ'ব, আৰু শতবৰ্ষৰ পিছতে আৰম্ভ হ'ব আমাৰ ভৱ গোস্বামী দেৱে যিটো আগবঢ়াইছিল দান 50 লাখ টকা, তাৰ দলিল পত্ৰ আদি সম্পূৰ্ণ কৰি আমি নতুন বছৰত ভৱ গোস্বামীয়ে আশা কৰাৰ দৰে আমি ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। আপোনাসকলক ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ প্ৰায় 11 কোটি টকাৰ এটা আঁচনি, যিখন আঁচনিত আমি ভৱনটোৰ নাম দিছোঁ কৃষ্ণকান্ত সন্দিকৈ ভৱন। কৃষ্ণকান্ত সন্দিকৈৰ নামত যোৰহাটত এটা পথৰ বাহিৰে একো চিনে কৃষ্ণকান্ত সন্দিকৈৰ নামত নাই।
গতিকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দুয়োকে আমি অনুৰোধ জনাইছোঁ যাতে কৃষ্ণকান্ত সন্দিকৈৰ নামত এটা গৱেষণাগাৰ 4 মহলীয়া আমি স্কিম দিছোঁ, আঁচনি দিছোঁ, আৰু সেইটো যাতে আমি এই বৰ্ষতে আৰম্ভ কৰিব পাৰোঁ তেনেকৈ আমি চেষ্টা কৰিছোঁ। কাৰণ যোৰহাটৰ এই যিটো অনুষ্ঠান, আমাৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট বিশেষকৈ আৰু পৰৱৰ্তী কালত সমগ্ৰ অসমত এই অনুষ্ঠানটো প্ৰতিগৰাকী অসম সাহিত্য সভাৰ সদস্যৰ প্ৰাণৰ অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। আৰু সেইকাৰণে এই শতবৰ্ষৰ লগত সংগতি ৰাখি আগে কোনেও নকৰা এই গীতটো আমি ৰচনা কৰিবলৈ কাৰণে আমাৰ সকলোৰে পৰিচিত প্ৰসেনজিৎ লাহনক দিলোঁ। তেখেতে অতি সুন্দৰকৈ আজি শুনিলে আপোনালোকে, এটা সুন্দৰ গীত হৈছে। আজিৰ পৰা এই গীতটো সমগ্ৰ অসমত বাজিব। ভাৰতবৰ্ষৰ পাৰ হৈ এই গীতটো বিভিন্ন ঠাইত বাজিবলৈ আৰম্ভ কৰিব। এইটো সেইকাৰণে আপোনাসকল যে আহিল ইমান কম সময়ত, মই আপোনাসকল সবাতোকে ধন্যবাদ জনাইছোঁ। আমাক আপোনালোকে অসম সাহিত্য সভাৰ যিটো অতীত গৌৰৱ, সেই গৌৰৱ যাতে আমাৰ ঘূৰি আহে তাৰ কাৰণে কৰা আমাৰ অক্লান্ত পৰিশ্ৰমত আপোনালোকসকলে সহায় সহযোগ কৰিব বুলি মই আশা কৰোঁ। এইটো অসম সাহিত্য সভাৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষৰ যি উদযাপন হ'ব অহা 2-3 ডিচেম্বৰত, তাৰ শীৰ্ষক গীতটি আজি উন্মোচিত হৈছে সাহিত্য সভাৰ ৰাধাকান্ত সন্দিকৈ ভৱনত। আৰু মোৰ সৌভাগ্য যে গানটো মই কৰিবলৈ সুবিধা পালোঁ। গীতটিৰ কথা লিখিছে ধ্ৰুৱজ্যোতি ৰাজখোৱা, সুৰ মোৰ, আৰু সংগীত ব্যৱস্থাপনা অৰূপ দত্ত, অসমৰ এজন শ্ৰেষ্ঠ সংগীত পৰিচালক। আৰু গীতটিত কণ্ঠদান কৰিছে যোৰহাটৰ কেইবাগৰাকীও যুৱ কণ্ঠশিল্পী, ৰঞ্জনা ডেকা, আশীষ কাশ্যপ, জয়স্তুতি ভূঞা, ৰশ্মি বৰদলৈ আৰু মিণ্টু দত্ত। আৰু এই গীতটি অসম সাহিত্য সভাৰ যি নিজৰ ইউটিউব চেনেল অসম সাহিত্য সভাৰ সোৱাগী চৰা, এই ইউটিউব চেনেলৰ জৰিয়তে সম্প্ৰচাৰ হ'ব সমগ্ৰ বিশ্বতে। আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি আজি এই উন্মোচনী সভাত থাকি আমাক কৃতাৰ্থ কৰিলে। বহুত বহুত ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।